কথাটো মানে মই মিঠাই ল'বলৈ আহিছিলোঁ হোটেলখনত। মিঠাই সুধিলোঁ যে কি মিঠাইটো কেজি কিমান, তো সেইজনে ক'লে 400 টকা। 400 টকা মই কৈছোঁ আধা কেজিতে 150 টকা দিছোঁ। তো দি দিলে পেকেট কৰি পিনে, লগে লগে দিয়ে দিলে আৰু পেকেট কৰি। মইতো নাচালোঁ হয়, মিঠাই আৰু ঘৰত গ'লোঁ, লৰাই খুলি চাইছে গোটেই ভেঁকুৰ, এটা মিঠাই বাকী নাই মানে, ভেঁকুৰে চব মানে মই আধা কেজি নিছিলোঁ আৰু বাকী আছিলে প্লেটত হয়তো 4-5 কেজি মিঠাই আছিলে, চব পেলাই দিলে বেক চাইডত নি পিনে পেলাই দিলে। কি কৰিব মানে ইয়াৰ ব্যৱস্থা ল'ব লাগে, মানে সুব্যৱস্থা ল'ব লাগে এইবিলাক, যাতে আৰু এনেকুৱা ধৰণৰ নহয়, সেইটোৱে আৰু। মানে ঘৰখন কাৰণে কাষ্টমাৰ কেলে দিছে এনেকৈ মানে খাই চাইছিলে দাদা, ঠিকে আছিলে, খাই চাইছিলে, ভেঁকুৰ ওলাইছিল, ভেঁকুৰটো দেখিছে আপোনালোকে? পানী কাৰণে হা পানী কাৰণে এই কেলে পানীৰ কাৰণে উঠিছে, বিক্ৰী কৰিছে কেলে? মানে নাই দেখা নাই, মানে ভুল হৈ গৈছে, দেখা হা ভুল হৈ গ'ল। মিঠাইখিনি ক'ত পেলালে এতিয়া? কেলে ক'ত পেলালে? ক'ত পেলালে মিঠাইখিনি? হা নাই এখেতক নোচোৱা যেতিয়া তেনেকৈ বেলেগ কাষ্টমাৰকে তেনেকৈ দেখোন নেকি? নাই দেখা নাই, সেইকাৰণে